দখলা কলনীৰ 107 বছৰীয়া মহিলা পৱনবালা দাসৰ পৰলোক। পলাশবাৰী সমষ্টিৰ দখলা কলনীৰ ধৰ্মপ্ৰাণ মহিলা পৱনবালা দাসৰ যোৱা 2 অক্টোবৰ সন্ধিয়া সকলোকে শোকসাগৰত পেলাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত পৱনবালা দাসৰ বয়স আছিল 107 বছৰ। এগৰাকী ধৰ্মপৰায়ণ মৃদুভাষী মহিলা হিচাপে অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৰে মনত সাজ বহাবলৈ সক্ষম হৈছিল। শতবৰ্ষ গৰকা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। অতি অমায়িক আৰু নিৰ্জীৱ প্ৰকৃতিৰ প্ৰয়াত পৱনবালা দাসে মৃত্যুৰ সময়ত বোৱাৰী, জীজোৱাই, নাতি নাতিনী, নাতি জোঁৱাই, পৰিণাতিৰ লগতে আত্মীয় স্বজন এৰি থৈ যায়। মৃত্যুৰ খবৰ পাই প্ৰয়াত মহিলাগৰাকীৰ বাসগৃহত আত্মীয় কুটুম্ব গুণমধ্যসকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি তেওঁৰ নশ্বৰ দেহ ঢুলীয়া সহিতে এক সমদল কৰি অঞ্চলটো পৰিভ্ৰমণ কৰি দখলা কলনীস্থিত ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।